সামাজিক মাধ্যমত অপপ্ৰচাৰৰ বিৰুদ্ধে সৰব কৃষক সমাজকৰ্মী মন নাফালি। হাজোৰ বৰমবৈ পাহাৰ আৰু পুথিমাৰী নদীৰ পাৰত অবৈধ বেদখল উচ্ছেদ প্ৰসংগত তাপাবৰীৰ মন নাফালি নামৰ লোকজনৰ বিৰুদ্ধে মাটি বেচা কিনা যিধৰণৰ কাৰ্য কৰি অহা বুলি মিছাকৈ সামাজিক মাধ্যমৰ জৰিয়তে এগৰাকী লোকে অপপ্ৰচাৰত লিপ্ত হৈছে, সেয়া প্ৰকৃততে নিন্দনীয় কু অভিসন্ধি বুলি অভিহিত কৰিছে মন নাফালিয়ে। এক বেদখল উচ্ছেদ প্ৰসংগত মন নাফালি নামৰ লোকজনক সাঙুৰি সামাজিক মাধ্যমৰ জৰিয়তে যি অপপ্ৰচাৰ চলোৱা হৈছে সেয়া নিন্দনীয় বুলিও তেওঁ সদৰি কৰিছে। তেনে প্ৰচাৰ চলোৱা সকলক একেমুখে ধিক্কাৰ দিছো। লগতে মিছাকৈ অপপ্ৰচাৰ চলোৱা কাৰ্যৰ সামাজিক মাধ্যমৰ লগতে হোতাসকলকো তীব্ৰ ভাষাৰে গৰিহণা দিয়ে কৃষক সমাজকৰ্মী মন নাফালিয়ে। যদিহে এডৰা মাটি ৪-৫ বাৰকৈ বেচা কিনা কৰাৰ উপযুক্ত প্ৰমাণ দাঙি ধৰিবলৈ পাৰে, তেনে ক্ষেত্ৰত আইনে যি ধৰণৰ শাস্তি দিয়ে সেয়াও মানি ল'বলৈ সাজু থাকিব বুলি মন নাফালিয়ে বক্তব্য সদৰি কৰিছে। কিন্তু উপযুক্ত প্ৰমাণ নোহোৱাকৈ মিছাতে মোক জনমানসত সেৱা প্ৰতিপন্ন কৰিব বিচৰা এনে অপপ্ৰচাৰত লিপ্ত লোকৰ বিৰুদ্ধে প্ৰয়োজন সাপেক্ষে আইনী ব্যৱস্থা ল'বলৈ সাজু হ'ব বুলিও মন নাফালিয়ে সদৰি কৰে। মই মোৰ নাম মন নাফালি, মই তাপাবৰী মোৰ ঘৰ। মই আজি এটা মানে অপবাদ মানে পাইছোঁ যে এটা মাটি 5 বাৰ কৰি বেচাকিনি কৰা মোৰ নামত এটা অভিযোগ দিছে। আর এই অভিযোগটো একদম ভিত্তিহীন, এইটো কোনোমতেই সঁচা নহয়। আর আমি এইবিলাক মাটি বেচাকিনি কৰাও নাই, আমি খেতি কৰি খাওয়া মানুহ। আজি ধৰ্মীয় কামত মানে লাগি আছোঁ। আজি 20-22 বছৰ হ'ল আমি চৰৰ মাজত খেতি কৰি ফালে মৰা পটা খেতি, মকৰ খেতি, এইবিলাক ধান খেতি, এইবিলাক খেতি কৰি খাওয়া মানুহ। আমি খেতি কৰি ফালে মানে কষ্ট দুঃখ কৰি ফালে আমাৰ মানে অলপ মানে সম্পত্তি মানে 13 লছা মাটি মই হাজো পতনিত কিনিছোঁ। তাৰ বাহিৰে মোৰ হাজোত কোনো ধৰণৰ মোৰ নামত কোনো মাটি বাৰী নাই। আর মই একদম গরিব দুখীয়া ল'ৰা, মই কামলা কৰি খাওয়া মানুহ। মোৰ নামত এটা মিছা যি অভিযোগ দিলে এই কথাটো মোৰ ফালৰ পৰা একদম অবৈধ হিচাপত দিছে। এইটো মোৰ লগত ৰাইজৰ মানুহ আছে, ৰাইজৰ মানুহক আপোনালোকে সুধিব পাৰিব, জানিব পাৰিব। আৰু এই কথাটো যদি আচলতে প্ৰকৃত তদন্ত কৰি সঁচা হয়, যিটো শাস্তি দেয় প্ৰশাসনে সেই শাস্তিটো মই মানি ল'ম। যিটো আমাৰ হাজো বা ৰামদিয়া আমাৰ থানা আছে, তেওঁলোকে তদন্ত কৰি যদি আচলতে এটা মাটি মই 5 বাৰ কৰি, এটা মানুহ কোনোদিনে 5 বাৰ কৰি বেচা কিনি কৰা পাৰে নেকি কোনোবাই? এটা মাটি একবাৰে বেচিব নোৱাৰে, 5 বাৰ বেচা কিনি কৰা ক'ত পালে এই মানুহটো কথাটো ক'লে? আর এই কথাটো প্ৰমাণ কৰি ফালে যদি কোনো ধৰণৰ মানে প্ৰমাণ হয়, তেতিয়া যিটো শাস্তি দেয় মানে প্ৰশাসনে মানে সেইটো মই মানি লওঁ, আইনগত মই মানি ল'ম। এতিয়া এই কথা হ'লে এই কথাটো যে ক'লে, এই কথাটো যাতে ভৱিষ্যত এই ধৰণৰ মানুহ যাতে ভৱিষ্যত নকয়। আৰু যদি এইবিলাক কয় তেনেহ'লে ময়ো মানে চৰকাৰক মানে এই কথাটোৰ মানে বিচাৰ লাগে বুলি অভিযোগ ময়ো মানে দাঙি ধৰিম। আৰু মোকো অভিযোগ বিচাৰটো ন্যায় বিচাৰ মোক দিব লাগিব। কোনোবা ব্যক্তিগত শত্ৰুতাও আছিলে নেকি? ব্যক্তিগত শত্ৰুতা মোৰ এনে নাই, মই দেখা মতে নাই। এতিয়া কোনে ক'লে কি কৰিলে এইটো মোবাইলত আহিছে কথাটো, এইটোতো আমি যিটো সদায় ৰাইজৰ লগত মিলি জুলি চলা থকা মানুহ, মোৰ লগতো কাৰো লগত শত্ৰুতা ভাৱ নাই। একদম সম্পূৰ্ণ মিছা কথা। মই পতনিত কথাও কৈছে, পতনিত মোৰ 13 লছা মাটি আছে, মই কিনি লৈছোঁ আজি 6-7 বছৰ আগৰ কথা। আমি 3-4টা ভাই মিলি ফালে কোঠাই 4.5 লাখ কৰি টকা তাৰে 13 লছা মাটিহে কিনিছোঁ। তথাপি কিস্তি আমাৰ এই হাজোৰ সত্য ঠিকাদাৰ তেল ডিপুৰ মালিক তেওঁৰ পৰা লৈছোঁ। আমি কিমান কিস্তি কৰি যে পইচা দিছোঁ সত্য কমলা, তেওঁলোকৰ পৰাই মানে 13 লছা মাটি মই কিনিছোঁ, তেওঁলোকৰ বাপৰ সম্পত্তি। মই লৈছিলোঁ দেৱ আৰু কমলা কনক ঠাকুৰীয়া।
হাজুৰ তেওঁলোকে আমাক বহুত সৰুৰ পৰাই ভাল পায় আমি কাম কৰি থকা মানুহ তেওঁলোকে ভাল পায় ইফালে মই গৰীব মানুহ বুলি দুখীয়া মানুহ বুলি যে মানে মাটিটো দিছে আজিকালি মেদি মাটি লাগে মেদি মাটি নহ'লে চৰকাৰে থাকিব নেদায় উচ্ছেদ কৰে দিয়ে সেইকাৰণে আমি এইখিনি মাটি আমি 3-4টা ভাই মিলি পেলাই আমি কিনি লৈছোঁ তাতে এতিয়া ঘৰ চৰ বনা নাই এনেই আছে মাটিখিনি এতিয়া এইখিনি কথা আৰু মোৰ মুন্নাবালিৰ বিষয়ে আমি জানো যে মুন্নাবালি ভাল মানুহ সি খেতি গৃহস্থলী কৰি খায় সেই সমাজৰ লগত থাকে ৰাইজৰ লগত থাকে মিলা জুলাকে ধৰ্ম কামে থাকে সি ভাল মানুহ মুন্নাবালি আমি জানো যে মুন্নাবালি ভাল মানুহ ইয়াৰো এতিয়া বয়স হৈ গ'লে না সি ভাল মানুহ কোনো বেয়া কামে লিপ্ত নাই কোনোদিন পাওঁ নাই আমি বুঢ়া হৈ গ'লো সৰুৰ পৰা ইয়াক কোনো বেয়া কামে লিপ্ত পোৱা নাই আমি এখানি জানো সি ভাল মানুহ এখন মাটিয়ে 5বাৰকৈ বিক্ৰী কৰিছে এইটো চব মিছা কথা তাৰ কোনোবা এনে শত্ৰু কথা থাকিব এনেতো দেখা নাপাওঁ কোনোবা শত্ৰু থাকিব পাৰে আৰু এটা মাটি 5বাৰকৈ বেচিব পাৰে নেকি চাওকচোন এইটো এটা মিছা কথা হয় না নহয় কওক আপোনালোকে যদি বুজি পায় এইটো গোটেই মিছা কথা এইটো গোটেই মিছা কথা কৈছে আৰু আপুনি ইয়াৰে বাসিন্দা হয় আমি ইয়াৰে বাসিন্দা হয় কোন ঠাই এইখিনি তাপাবৰী হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে